নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিন বিৰতিৰ পিছত পুনৰ আহিছোঁ নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকক দেখুৱাম কেনেকৈ মাত্ৰ 40 টকা খৰচ কৰি আপুনি ঘৰত বহি ইনকাম চাৰ্টিফিকেট অনলাইন এপ্লাই কৰিব। চাওক, তাৰ বাবে পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ পৰা বা আপোনালোকৰ যিকোনো কম্পিউটাৰ হওক বা লেপটপ হওক তাৰ পৰা আপোনালোকে চাৰ্চ কৰিব, ক্ৰমত যাই কিনে ব্ৰাউজাৰত যাই চাৰ্চ কৰিব সেৱা সেতু। এনেকৈ আপোনালোকে দেখা পাব RTPS বা সেৱা সেতু বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকে এনেকৈ দেখাব সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম এনেকৈ আহিব। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত চাব ওপৰত এটা অপশ্যন আছে আপোনাৰ লগ ইন আৰু ৰেজিষ্টাৰ। ৰাইট কৰ্নাৰত আপুনি পাব এইটো অপশ্যন লগ ইন আৰু ৰেজিষ্টাৰ। আপুনি ইয়াতে ক্লিক কৰিব লগ ইন আৰু ৰেজিষ্টাৰত। ক্লিক কৰাৰ পাছত চাব আপোনাৰ এনেকৈ আছে আপোনাৰ চিটিজেন PFC CSC অফিচিয়েল এনেকৈ আছে। আপুনি চিটিজেন ছাৰ্ভিচত যাব। চিটিজেন এনেকৈ আছে, আপুনি এনেকৈ থাকিব দিব। তাৰপিছত আপুনি লগ ইন ৰেজিষ্ট্ৰেশ্যন বুলি যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তললৈ আহিব। চাব ইয়াতে লিখা আছে ইউজাৰ নেম পাছৱৰ্ড। যিহেতু আপুনি নতুনকৈ এপ্লাই কৰিব, আপোনাৰ এতিয়ালৈ ইউজাৰ নেম আৰু পাছৱৰ্ড আপোনাৰ নাই, গতিকে আপুনি তাৰ বাবে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড আপুনি পাই যাব। তাৰ বাবে আপুনি তলত চাব চাৰ্চ কৰিব, চাব নিউ ইউজাৰ বুলি এটা অপশ্যন আছে, নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেচন। আপুনি ইয়াতে কৰিব নিউ ইউজাৰ ক্লিক কৰিব। নিউ ইউজাৰত ক্লিক কৰাৰ পাছত আপোনাৰ দেখাব ইয়াতে মোবাইল নম্বৰ আপুনি মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰ দিয়াৰ পিছত আপুনি এটা জেনেৰেট OTP বুলি দিব অপশ্যন এটা আছে, জেনেৰেট OTP ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনাৰ OTPটো দি ভেৰিফাই কৰি দিব। তাৰপিছত এতিয়া আপোনাৰ গিভেন নেম, আপোনাৰ নাম দিব লাগিব। তাৰপিছত আপোনাৰ ইউজাৰ নেম, এতিয়া আপুনি ইউজাৰ নেমটো কি বুলি দিয়ে, আপুনি যদি আপোনাৰ নাম দিয়ে আপোনাৰ নামো দিব পাৰে, আপোনাৰ ঠাইৰ নাম দিব পাৰে, আপুনি যিকোনো দিব পাৰে আপোনাৰ ইউজাৰ নেমৰ ঠাইত। আৰু পাছৱৰ্ডটো আপোনাৰ আপুনি নিজে বনাব লাগিব। পাছৱৰ্ড এটা পাছৱৰ্ড আপুনি ছেট কৰিব লাগিব। পাছৱৰ্ডটো আপোনাৰ মিনিমাম 8 কেৰেক্টাৰ হ'ব লাগিব। কনফাৰ্ম পাছৱৰ্ড ছেম, আপুনি দুবাৰ পাছৱৰ্ড এণ্টাৰ কৰিব। তাৰপিছত আপোনাৰ জেণ্ডাৰ মেল চিলেক্ট বা ফিমেল হ'লে ফিমেল চিলেক্ট কৰিব। ডেট অফ বাৰ্থ আপোনাৰ ডেট অফ বাৰ্থ দি দিব। তাৰপিছত পাৰ্চনেল মেছেজটো আপুনি যিকোনো লিখিব পাৰে, আছাম লিখক, ABCD লিখক, 1 2 3 যিকোনো এটা মেছেজ আপুনি ইয়াতে টাইপ কৰি দিব। তাৰপিছত যিটো কেপছ আছে কেপছটো দি কিনে আপুনি ইয়াতে একচেপ্ট ৰাইট টিক দি দিব। তাৰপিছত চাইন আপ কৰিব। এতিয়া আপোনাৰ ছাকচেছফুলি চাইন আপ হৈ যাব। চাইন আপৰ পিছত আপুনি যাব এইবাৰ লগ ইনত। এতিয়া আপুনি আকৌ আহিব। এতিয়া ইউজাৰ নেম যিটো আপুনি দিছিলে, আপোনাৰ নাম দিছে বা আপুনি নিজৰ ঠাইৰ নাম দিছে, সেইমতে আপুনি ইয়াত দিব, আপোনাৰ ইউজাৰ নেমটো দি দিব। আৰু ইয়াতে পাছৱৰ্ড দি কিনে আপুনি ইয়াতে ৰাইট টিকত টাৰ্মছ এণ্ড কণ্ডিশ্যন ক্লিক কৰি কিনে আপুনি চাইন ইন কৰি দিব। চাইন ইন কৰাৰ পিছত আপোনাৰ এতিয়া আপুনি ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিব লাগিব। এতিয়া কেনেকৈ এপ্লাই কৰিব লাগিব মই আপোনাক দেখাম, আপুনি ভিডিঅ'টো শেষলৈ চাব। চাওক, যেতিয়া আপুনি লগ ইন কৰিব, লগ ইন কৰাৰ পাছত আপুনি এনেকৈ অপশ্যন পাব। ইয়াত আছে আৰ ইউ লুকিং ফৰ এ পাৰ্টিকুলাৰ ছাৰ্ভিচ। তেতিয়াহ'লে ইয়াতে ক্লিক কৰি দিব। ইয়াতে লিখিব চাৰ্চ কৰিব ইনকাম বুলি, ইনকাম চাৰ্চ কৰি দিব। তাৰপিছত ৰিজাল্ট কি আহে আপোনালোকে চাব। এটা আহিছে আপোনাৰ ইনকাম চাৰ্টিফিকেট NCHSC, এইটো নহয় আপোনাৰ, এইটো হ'ল আপোনাৰ নৰ্থ খাছাৰ হিলছ অট'নমাছ কাউন্সিল। যদি আপুনি হয় সেই তাত এপ্লাই কৰিব লাগিব, যিসকল তাৰ বাসিন্দা। তাৰপিছত আছে ইয়াতে আপোনাৰ 3 নম্বৰ চাব আপুনি 1 2 3 নম্বৰত আছে আপোনাৰ ইছুৱেঞ্চ অফ ইনকাম চাৰ্টিফিকেট চিটিজেন ছাৰ্ভিচ ৰেভিনিউ এণ্ড ৰেজিষ্টাৰ মেনেজমেণ্ট। আপুনি এই 3 নম্বৰ যিটো আছে ৰেভিনিউ এণ্ড ৰেজিষ্টাৰ মেনেজমেণ্ট চিটিজেন ছাৰ্ভিচ, ইয়াতে এপ্লাই কৰিব, ক্লিক কৰিব। এইটো কৰাৰ পাছত চাব আপুনি আকৌ আপোনাৰ এটা অপশ্যন আছে, ইয়াতে আপোনাক দিছে গাইডলাইন, আপোনাৰ কি লাগিব, কেনেকৈ এপ্লাই কৰিব লাগে। আকৌ আপুনি এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ পাছত এতিয়া দেখা পাব আপুনি ইয়াতে লিখিছে ইম্পৰ্টেণ্ট দৰকাৰী প্ৰাপ্তিৰ নিৰ্দিষ্ট সময়সীমা। আপুনি 7 দিনৰ ভিতৰত এই ইনকাম চাৰ্টিফিকেট আপোনাৰ দিয়া হ'ব বুলি কৈছে। মেক্সিমাম 7 দিন, তাৰ আগত আপুনি পাই যাব পাৰে। এতিয়া আপোনাৰ 30 টকা 40 টকা আহে ইয়াতে চাৰ্জ। চাওক আপোনাৰ তলত আছে লেংগুৱেজ, ভাষা ইংৰাজী থাকিব দিয়ক। আপুনি এপ্লিকেণ্ট নেম, আপোনাৰ যি নাম সেই নাম হ'ব এতিয়া এপ্লিকেণ্ট নেম। তাৰপিছত
এটা আছে আপোনাৰ এপ্লিকেণ্ট জেণ্ডাৰ দিব, তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম, তাৰপিছত আপোনাৰ ৰিলেশ্যন, ধৰক আপুনি বনাই আছে তেতিয়াহ'লে আপোনাৰ দেউতাকৰ নাম হ'ব ইয়াতে, চন অফ আপোনাৰ দেউতাকৰ নাম দিব ইয়াতে, মিষ্টাৰ মিছেছ শ্ৰী দেউতাকৰ নাম ইয়াতে, ৰিলেটিভছ নেম, তাৰপিছত চ'ৰ্চ অফ ইনকাম, এতিয়া আপুনি কি কৰে, কাল্টিভেশ্যন, লেবাৰ, বিজনেছ, ছাৰ্ভিচ, যদি আপুনি চাকৰি কৰে বা পেঞ্চন পায় তেতিয়াহ'লে ছাৰ্ভিচত যাব, যদি খেতি বাতি কৰে তেতিয়াহ'লে কাল্টিভেশ্যন যাব, বিজনেছ হ'লে বিজনেছ দিব, অকুপেশ্যন, এতিয়া কাম কি কৰে, কাল্টিভেশ্যন হ'লে আপুনি ফাৰ্মাৰ দিব পাৰে, বিজনেছ হ'লে কি বিজনেছ কৰে দি দিব, এনুৱেল ইনকাম, এতিয়া আপুনি যিটো ইনকাম দিব ইয়াতে 1,80,000, 95,000 যি দিয়ে, 1,00,000, 2,00,000, সেইটো আপোনাৰ ইনকাম চাৰ্টিফিকেট আহিব সেই ইনকামটো। তাৰপিছত এড্ৰেছ লাইন দিব আপুনি ইয়াতে, আপোনাৰ ভিলেজ, পোষ্ট অফিচ, চাব ডিষ্ট্ৰিক্ট, ডিভিজন, চাৰ্কল অফিচ, মৌজা, পুলিচ ষ্টেচন, পোষ্ট অফিচ, পিনক'ড, এইখিনি দিয়াৰ পিছত আপুনি যেতিয়া ছেভ নেক্সট কৰিব, ছেভ নেক্সট কৰাৰ পাছত আপোনাৰ ডকুমেণ্টছ আপলোড দিব লাগিব আপুনি, এড্ৰেছ প্ৰুফ, আইডেণ্টি প্ৰুফ, আপোনাৰ আধাৰ কাৰ্ড দিলে হ'ব, আপোনাৰ মাটিৰ খাজনা ৰচিদ দিব লাগিব, আৰু গাঁওবুঢ়াৰ চাৰ্টিফিকেট এখন দিব লাগিব, আৰু যদি আপুনি চাকৰি কৰে বা পেঞ্চন পায় তেতিয়াহ'লে আপোনাৰ চেলাৰী শ্লিপ নহ'লে আপোনাৰ পেঞ্চন শ্লিপ দিব লাগিব। তো ভিডিঅ'টো ইমানেই আছিলে, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।